নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত অৰ্কিডৰ পৃথিৱীলৈ আকৌ ঘূৰি আহিছোঁ। যিহেতু বসন্তৰ আগমন ঘটিছে আৰু বিভিন্ন ধৰণৰ অৰ্কিডসমূহ ফুলিবলৈ আৰম্ভ কৰিছে। আৰু মোৰ ওচৰত এটা খুব ধুনীয়া অৰ্কিড আছে। ইয়াৰ নামটো হৈ গ'ল ডেনড্ৰবিয়াম স্পেচিয়েছাম। আৰু এই অৰ্কিডটো ভাৰতবৰ্ষৰ নেটিভ অৰ্কিড নহয়, এইটো হৈ গ'ল এটা অষ্ট্ৰেলিয়াৰ অৰ্কিড হয়। এটা খুব ধুনীয়া অৰ্কিড হয় আৰু ইয়াতে মোৰ এবাৰ প্ৰথম বছৰ ফুলিছে। এটা চাওক, ইয়াত এটা আৰু এইফালে কলি ওলাই আছে, এইকেইটা ফুলিব। প্ৰথম কথাটো হৈ গ'ল ডেনড্ৰবিয়াম স্পেচিয়েছাম হৈ গৈছে এটা খুব হট গ্ৰ'য়িং অৰ্কিড হয়। ইয়াক বহুত বেছি পৰিমাণে ৰ'দ লাগে। আৰু কথাটো হৈ গ'ল যে কি, ইয়াৰ যিটো পটিং মিডিয়া, এই পটিং মিডিয়াটো আপোনালোকে এটা কথা চাব লাগিব, যাতে ইয়াৰ পটিং মিডিয়াটো এনেকুৱা ডাঙৰ ডাঙৰ হয়। ডাঙৰ মানে এনেকুৱা বহুত ডাঙৰ ডাঙৰ ইটা গুৰি দিব নালাগে। মই চব অকল ইটা দিছোঁ, পাইন বাগ দুটুকুৰা টুকুৰা আছে আৰু চাৰ্কল আছে আৰু পিউমিক ষ্টন আছে দুই এটা, যাতে ইয়াৰ যিটো পট লৈছোঁ মই এইটো ৱেল ড্ৰেনেজ হ'ব লাগে। মানে পানীবিলাক দিয়াৰ লগে লগে যাতে সি ইয়াত নাথাকে, থাকি নাযায়, সেইটো মন কৰিব লাগিব আপোনালোকে। আৰু চব গছজোপাৰ হেল্থটো খুব ধুনীয়া হৈ আছে, গ্ৰ'থটো যিমান বেছিকৈ ৱেল ড্ৰেনেজ হ'ব সিমান বেছিকৈ কি হ'ব, ইয়াতে গ্ৰ'থটো ভাল হ'ব। আৰু ইয়াত ভিতৰত যাতে এয়াৰ চাৰ্কুলেশ্যনো থাকে, যাতে তাৰ ৰুটবিলাক যাতে ধুনীয়াকৈ শুকাই যায়, সেইটো মন কৰিব লাগিব। দেখিছে ভিতৰত দেখিছে মোক খুব ধুনীয়াকৈ শিপাবিলাক ওলাই আছে। এইবিলাক নতুন নতুন দেখিছেনে, এইবিলাক শিপাবিলাক খুব ধুনীয়াকৈ ওলাইছে। এইবিলাক সেই যিমানেই শিপাবিলাক ধুনীয়াকৈ গ্ৰ'থ হ'ব, সিমানেই এই অৰ্কিডজোপাৰ গ্ৰ'থটো ভাল হ'ব। আৰু চব প্লাণ্টটো যথেষ্ট হেল্ডি। অকল আপোনালোকে চব অৰ্কিডটো কিনিলেই নহ'ব, কিনাৰ পাছত ইয়াৰ যিখিনি কেয়াৰ এণ্ড মেইনটেনেঞ্চ সেইখিনি যদি আপোনালোকে কৰিব নোৱাৰে, তেতিয়াহ'লে ইয়াক মোৰ মতে নিকিনাই ভাল। এতিয়া চাওক, এই অৰ্কিডটোক যিহেতু বহুত বেছি ৰ'দ লাগে, আপুনি যিসকলে নাজানে সেইসকলৰ বাবে মই আচলতে ভিডিঅ'টো বনাইছোঁ। সেইটো কাৰণে চাওক, ইয়াক অলপ ৰ'দ পৰা জেগাত থ'ব লাগে। এনেকুৱা নহয় যে তাক ধমা ৰ'দ পৰা জেগাত থৈ দিব, অলপমান যাতে তাক মিডিয়ামলি তাক যাতে ছানলাইটটো এনি টাইম যাতে পৰি থাকে তেনেকুৱা জেগাত থ'ব, তেতিয়া খুব ভাল হয়। আৰু এই অৰ্কিডটোৰ বহুত লং লাষ্টিং এটা ফ্লাৱাৰ হয়, বহুত দিনলৈকে ইয়াৰ ফ্লাৱাৰবিলাক থাকে। সেইটো কাৰণে বন্ধুসকল, মই আপোনালোকক জনাবৰ বাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ।